আজি নদুৱাৰ সমজিলাৰ এখন সভা হৈছে। তাত জিলাৰ আয়ুক্ত ডাঙৰীয়া, আৰক্ষী অধীক্ষক ডাঙৰীয়াকে ধৰি সমজিলাৰ আয়ুক্ত আৰু জিলাৰ প্ৰায় ডিপাৰ্টমেণ্টৰ বিষয়াসকল আহিছে। ইয়াত এটা পৰ্যালোচনা হৈছে ডেভেলপমেণ্টৰ ওপৰত বা কিখিনি কাম কৰিব লগা আছে সেইখিনিৰ ওপৰত। গতিকে সেই গোটেই কথাখিনি ডিপাৰ্টমেণ্ট ৱাইজ চৰকাৰ আঁচনিখিনিৰ কথা আলোচনা হৈছে, ইয়াৰ সমস্যা সম্পৰ্কত আলোচনা হৈছে, সমাধানৰ সম্পৰ্কতো আলোচনা হৈছে আৰু ফৰেষ্ট আৰু ৰেভিনিউ এৰিয়াৰ মাজৰ সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত যদি ডিছপুট আছে সেইখিনিও ঠিক কৰিবলৈ লোৱা হৈছে। গোপচাৰ সম্পৰ্কতো আলোচনা হৈছে, মাটিৰ পট্টা কেনেকৈ দিব পাৰি সেইখিনি সম্পৰ্কতো আলোচনা হৈছে। গতিকে আজি এটা সুন্দৰ পৰিৱেশত সকলোৰে সহযোগত এটা ভাল এনভাইৰনমেণ্ট হৈছে আৰু টিম ৱৰ্কটো ভাল হ'ব আমি আশা কৰিছোঁ। গতিকে জনসাধাৰণৰ যিখিনি সমস্যা আছে সমাধান হ'ব আৰু উন্নয়নো গতি ত্বৰান্বিত হ'ব। মুঠত ভাল মেছেজ এটা আজি ইয়াৰ পৰা গৈছে আৰু ৰাইজেও সন্তুষ্টি ল'ব। ভালুকপুঙে নতুন ৰূপ পাব। ভালুকপুং আমি সজাই পৰাই তুলিবৰ কাৰণে ইয়াত মাটিৰ অধিকাৰ দিয়া থলুৱা মানুহক আৰু সুন্দৰ এটা পৰিৱেশ ভালুকপুঙত ঘূৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। আজি আমি ভালুকপুঙত আহি পেলাই নদুৱাৰ সমজিলা যি নতুনকৈ গঠন হৈছে, ইয়াৰ বিভিন্ন দিশ সামৰি আমাৰ জিলাৰ বিভিন্ন বিভাগৰ হেড অফ দি ডিপাৰ্টমেণ্টসকল আহিছিলে, DFO আহিছিলে। গতিকে গোটেইখিনি আমাৰ মাননীয় বিধায়ক মহোদয়ৰ তৎপৰতাত হৈছে। আমি গোটেই কথাখিনি আজি পাতিছোঁ আৰু আগন্তুক দিনত আমি কেনেকৈ সমজিলাৰ বিভিন্ন কাম কাজ আগুৱাই নিব পাৰোঁ সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হ'ল আৰু লগতে ভালুকপুঙৰো সীমাৰ কিছুমান সমস্যা আমি আলোচনা কৰিলোঁ যে সেইখিনি আমি আগবঢ়াই লৈ যাওঁ। আজি নদুৱাৰ সমজিলাৰ এখন সভা হৈছে। তাত জিলাৰ আয়ুক্ত ডাঙৰীয়া, আৰক্ষী অধীক্ষক ডাঙৰীয়াকে ধৰি সমজিলাৰ আয়ুক্ত আৰু জিলাৰ প্ৰায় ডিপাৰ্টমেণ্টৰ বিষয়াসকল আহিছে। ইয়াত এটা পৰ্যালোচনা হৈছে ডেভেলপমেণ্টৰ ওপৰত বা কিখিনি কাম কৰিব লগা আছে সেইখিনিৰ ওপৰত। গতিকে সেই গোটেই কথাখিনি ডিপাৰ্টমেণ্ট ৱাইজ চৰকাৰ আঁচনিখিনিৰ কথা আলোচনা হৈছে, ইয়াৰ সমস্যা সম্পৰ্কত আলোচনা হৈছে, সমাধানৰ সম্পৰ্কতো আলোচনা হৈছে আৰু ফৰেষ্ট আৰু ৰেভিনিউ এৰিয়াৰ মাজৰ সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত যদি ডিছপুট আছে সেইখিনিও ঠিক কৰিবলৈ লোৱা হৈছে। গোপচাৰ সম্পৰ্কতো আলোচনা হৈছে, মাটিৰ পট্টা কেনেকৈ দিব পাৰি সেইখিনি সম্পৰ্কতো আলোচনা হৈছে। গতিকে আজি এটা সুন্দৰ পৰিৱেশত সকলোৰে সহযোগত এটা ভাল এনভাইৰনমেণ্ট হৈছে আৰু টিম ৱৰ্কটো ভাল হ'ব আমি আশা কৰিছোঁ। গতিকে জনসাধাৰণৰ যিখিনি সমস্যা আছে সমাধান হ'ব আৰু উন্নয়নো গতি ত্বৰান্বিত হ'ব। মুঠত ভাল মেছেজ এটা আজি ইয়াৰ পৰা গৈছে আৰু ৰাইজেও সন্তুষ্টি ল'ব। ভালুকপুঙে নতুন ৰূপ পাব। ভালুকপুং আমি সজাই পৰাই তুলিবৰ কাৰণে ইয়াত মাটিৰ অধিকাৰ দিয়া থলুৱা মানুহক আৰু সুন্দৰ এটা পৰিৱেশ ভালুকপুঙত ঘূৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। আজি আমি ভালুকপুঙত আহি পেলাই নদুৱাৰ সমজিলা যি নতুনকৈ গঠন হৈছে, ইয়াৰ বিভিন্ন দিশ সামৰি আমাৰ জিলাৰ বিভিন্ন বিভাগৰ হেড অফ দি ডিপাৰ্টমেণ্টসকল আহিছিলে, DFO আহিছিলে। গতিকে গোটেইখিনি আমাৰ মাননীয় বিধায়ক মহোদয়ৰ তৎপৰতাত হৈছে। আমি গোটেই কথাখিনি আজি পাতিছোঁ আৰু আগন্তুক দিনত আমি কেনেকৈ সমজিলাৰ বিভিন্ন কাম কাজ আগুৱাই নিব পাৰোঁ সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হ'ল আৰু লগতে ভালুকপুঙৰো সীমাৰ কিছুমান সমস্যা আমি আলোচনা কৰিলোঁ যে সেইখিনি আমি আগবঢ়াই লৈ যাওঁ।